গুরু বিষ্ণু গুরুদেব মহেশ্বর গুরু সাক্ষাৎ পরম ব্রহ্ম তস্मै শ্রী গুরুয়ে মোবাইলত এইবিলাকত পাই নথকা এই যে স্বচ্ছ অভিযানৰ কথা আমাৰ ভাৰত চৰকাৰে ইমান ধুনীয়াকৈ কথাবিলাক কৈ থাকে এইবিলাক প্ৰব্লেম ভুল টিভি
তেওঁলোকে বিৰাট বেয়া কাম কৰিছে ন চাওক আপুনি যে আনি চব্জিৰ বাকলিবিলাক পেলনীয়া খাদ্য পলিথিন এইবিলাক আনি পেলাইছে এইবিলাক কি হ'ব দুদিন পিছত পচি যাব হয়নে এই চব্জিৰ বাকলি পচি যাব নোহোৱা হৈ যাব মানে তাত দুৰ্গন্ধ হ'বই নহয় আৰু তাত বিভিন্ন বীজাণু উৎপন্ন হ'ব বুজি পাইছে নে নাই আৰু এই বীজাণুবিলাক উৎপন্ন হোৱাৰ পিছত কি হ'ব আমাৰ এই স্বাস্থ্যৰ যিটো পৰিৱেশ এইটো বিনষ্ট হ'ব বিভিন্ন বেমাৰ আজাৰে আগুৰি ধৰিব তাৰপৰা আপোনালোকে এটা কাম কৰক এই যে চব্জিৰ বাকলি পেলনীয়া খাদ্য কিবা কিবি আছে এইবিলাক আপোনালোকে বাৰীৰ পিছফালে এটা কাম কৰক এই কামবিলাক পেলাওক পিছনে পিছত তাত কি হ'ব পচি যাব খেতি উৎপন্ন হ'ব সেইটো এটা জৈৱিক সাৰ উৎপন্ন হ'ব সেইবিলাকে আপোনালোকে খেতি পথাৰত ব্যৱহাৰ কৰক তেতিয়া কি হ'ব আপোনাৰ উৎপাদন ভাল হ'ব আৰু যে পলিথিনবিলাক এইবিলাক জ্বলাই পেলাব লাগে এইবিলাক কি হয় এইবিলাক মাটিৰ লগত মিহলি হৈ নাযায় যেনেকৈ আছে তেনেকৈ থাকে তাৰ বিনিময়ত কি হয় আমাৰ মাটি প্ৰদূষণ হ'ব মাটি প্ৰদূষণ হ'লে কি হ'ব আমাৰ খেতি ভাল হ'ব উৎপাদন ভাল হ'ব আৰু গতিকে এইবিলাক কৰাতকৈ আপোনালোকে তাত হেৰি কৰক হয় নে নহয় আৰু ইমান ধুনীয়াকৈ আৰু আপুনি যে ইমান ধুনীয়াকৈ বাইদেউ সাজি কাচি আছে আপুনি নিজৰ দেহটো ইমান পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখিলে নহ'ব আমাৰ ঘৰখনৰ লগতে সমাজখন আমাৰ চুবুৰীটো যদি আমি পৰিষ্কাৰ কৰি ৰাখোঁ লাহে লাহে কি হ'ব আমাৰ জিলাখন পৰিষ্কাৰ হ'ব হয়নে তাৰপিছত আমাৰ ৰাজ্যখন পৰিৱেশ পৰিষ্কাৰ হ'ব তাত ধুনীয়াকৈ আমাৰ দেশখনো এটা হ'লে পৰিষ্কাৰ হ'ব কথাবিলাক বুজি পাইছে পৰিৱেশটো বিনষ্ট হৈছে নহয় এই বেঙা হ'ব পাৰে কিন্তু কথাবিলাক ভালদৰে বুজি পায় গতিকে সি কি কৰিছে আপোনালোকক বাধা কৰিছে বুজি পাইছেনে যদি আমি পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখোঁ তেতিয়া আমাৰ কি হ'ব সমাজখন সুস্থ হ'ব আৰু এবাৰ কথা হ'লে মনত পৰিষ্কাৰ পৰিচ্ছন্নতাই হৈছে ভগৱান ভগৱানৰ বাসস্থান যদি আমি পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখোঁ তেতিয়া কি হ'ব আমাৰ বেমাৰ আজাৰবিলাক কমি যাব তেনেকৈ আমাৰ ভৱিষ্যত প্ৰজন্ম তেনেকৈ উন্নতিৰ দিশে আগবাঢ়ি যাব গতিকে বুজি পাইছে অত্যন্ত প্ৰয়োজনীয় হয় আপোনালোকে ডাষ্টবিনটোত পেলাওক এইবিলাক আমাৰ চৰকাৰী ৰাস্তাটো পেলাইছে ফলত বিভিন্ন বিভিন্ন লেতেৰাবিলাক থাকিলে আমাৰ কি হ'ব আমাৰ নিজকে বেয়া বুলি ক'ব পাৰে আপোনালোকে দৰকাৰ হ'লে ডাষ্টবিনত পেলাওক আৰু নতুবা মই যে ক'ম নাই চব্জিৰ বাকলি আপোনালোকে কাঠপুলি থৈ দিয়ক আৰু বিনিময়ত কি হ'ব আমাৰ পৰিৱেশটোও ভাল হৈ থাকিব আৰু আমাৰ ফচল সাৰৰ উৎপাদন হ'ব হয়নে আৰু বিনিময়ত লাভ হ'ব বুজি পাইছে নহয় বুজি পাইছে আজিৰ পৰা এই ঘৰুৱা কৰিব এইখিনিতে মই CDC আৰু ব্লক পৰ্যায়ৰ গোটেইখিনি বিষয়ববীয়া পেলাই অনুৰোধ কৰোঁ আমাৰ যাতে প্ৰতিখন ঘৰত নহ'লেও ঘৰৰ মূৰে মূৰে পদূলিবোৰত এটা ডাষ্টবিনৰ ব্যৱস্থা কৰে যাতে আমাৰ এই পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখিব পাৰে তাৰ বাবে মই আপোনালোকক অনুৰোধ জনাইছোঁ আমাৰ যিখিনি CDC আছে ব্লক পৰ্যায়ৰ বিষয়ববীয়া আছে তেওঁলোকে আমাৰ সমাজখন নিকা আৰু পবিত্ৰ কৰি আগবঢ়াই লৈ যোৱা আমি সকলোৱে হাত উজান দিব লাগিব বুজি পাইছেনে কি কৰিব এই লেতেৰা জাবৰ জোঁথৰবিলাক কি কৰিব ডাষ্টবিনত পেলাব নহ'লে কিছুমান গাছ পুতি লগত ফচল সাৰৰ বুজি পাইছে এতিয়া আমি কি কৰিম তাত এই ধৰণৰ আমি গৌৰৱ দিব এতিয়া এটা ভাল পদক্ষেপ আমাৰ ভাৰত চৰকাৰে দিছে আমি সকলোৱে ভাৰত চৰকাৰৰ যি স্বচ্ছ অভিযান সেই অভিযানত আমি সকলোৱে হাত উজান দিব লাগিব বুজি পাইছে আমি সকলোৱে স্বচ্ছতাৰ দিশেৰে আৰু একো আগবঢ়াওঁ বলক তেতিয়াহ'লে আমি কি ক'ম সকলোৱে ভাৰত মাতা কি ভাৰত মাতা কি ভাৰত মাতা কি স্বচ্ছ ভারত অভিযান স্বচ্ছ ভারত অভিযান স্বচ্ছ ভারত অভিযান নমস্কার।